সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া ৰাস উৎসৱ আৰু এই উৎসৱৰ বতৰক লৈ একাংশ অসাধু ব্যৱসায়ীয়ে হুৰা দাম বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ। মই কিছু সামগ্ৰীৰ দৃশ্য দেখুৱাবলৈ মোৰ কেমেৰা সহযোগ অনুৰোধ জনাইছোঁ। এই হৈছে ৰঙা পিঁয়াজ আৰু এই ৰঙা পিঁয়াজৰ প্ৰতি কেজিৰ দাম কিমান মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই কিমান দাম কিমান কেজি কিমান বেচিছে? 1 কেজি ল'লে 70, 1 পোৱা ল'লে 20। কিমান হ'ল? 80 টকা। 80 টকা। দাম কমা নাই? নাই কমা না, আৰু বাঢ়ছে পাইকাৰী। এতিয়া কুইণ্টেলত 200 টকা বাঢ়ি গ'ল। এতিয়া কি কাৰণত বাঢ়িছে? সেইটোতো ক'ব পৰা নাই, মালিকগিলাহে ক'ব পাৰিব, ডাঙৰ ডাঙৰ মালিকবিলাকে। আমি দাম বাঢ়ছে আৰু আচলতে ৰঙা পিঁয়াজে কন্দুৱাইছে এইসকল লোকক, যিসকল লোক আহিছে তেওঁলোকৰ পৰা মই কিছু জানিবলৈ চেষ্টা কৰিম। এটা কথা ক'ব লাগিব যে এইদৰে আচলতে দাম, পিঁয়াজৰ দাম এতিয়া 80 টকা হৈছে। হয়, এতিয়া আমিতো এনে চৰকাৰকো গম পাই আছিলোঁ। চৰকাৰে বহুত মানে এটা ছ'চাইটিৰ জৰিয়তে ছাপ্লাই দিছিল, য'ত 30 টকাৰ এটা পিঁয়াজৰ দাম হ'ব বা 35 টকাত আমি পিঁয়াজ পাম বুলি কৈছিল। কিন্তু এতিয়া দেখা পাইছোঁ বজাৰত 80 টকাৰ কমেই নাই। গতিকে এতিয়া ঠিক সেইটো ধৰিব পৰা নাই। কি ৰাসো হয় ইফালে, মানে বস্তু উৎসৱৰ বতৰ। হয় হয়, তেনেকুৱা যেন বেলেগ বেলেগ যাক যেনেকৈ পায় সেনেকৈ লৈ আছে বেপাৰীও। কোনো মানে নিৰ্ধাৰণ কৰোঁতা কোনো নাই? নাই নাই নাই। আমি এতিয়া ক'ব লাগিলে যোগান বিভাগ শুয়ে আছে নিশ্চয়, যাৰ কাৰণে বেপাৰী যেনেকৈ পায় সেনেকৈ মানে হেৰি যি ইচ্ছা তাকে লৈ আছে। হয়, যি ইচ্ছা তাকে লৈ আছে। মই কিছু আৰু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। এটা কথা ক'ব লাগিব যে এইদৰে আচলতে প্ৰতিখন দোকানতে আচলতে প্ৰতিবিধ সামগ্ৰীৰ দাম বেলেগ বেলেগ আৰু এইদৰে আচলতে দাম বেলেগ বেলেগ বিক্ৰী হোৱা পৰিলক্ষিত হৈছে। মই আৰু এখন দোকানলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আপুনি কি ল'ব আহিছে? পিঁয়াজৰ দাম কিমান কৈছে? পোৱা কৈছে 20 টকা। কেজি কিমান হ'ল? 80 টকা। 80 টকা। কিয় বাঢ়িছে ইমান দাম? মই চৰকাৰে বঢ়াইছে আৰু কি বঢ়াব? চৰকাৰে বঢ়াইছে। বাইদেউ কি জলকীয়া, মই অলপ চাই দিব। আপুনি আলু কি দাম বেচিছে? আলু, ৰঙা আলুটো 40 টকা, বগাটো 35 টকা। নহৰু কিমান? নেহৰু 400 টকা কিলো। 400 কেজি। হয়। পিঁয়াজ? পিঁয়াজ 80 টকা কিলো। 80 টকা কেজি। হয়। ইমান দাম কিয় বাঢ়িছে? চৰকাৰে বাঢ়াইছে। চৰকাৰে বাঢ়াইছে। হয়। নহৰু 400 টকা। 400 টকা। 100 টকা পোৱা। 100 টকা পোৱা। এক পোৱা নহৰুত কেইটা উঠে? মোটামুটি 6টা 7টা। 6টা 7টা নহৰু হয় 100 টকা। হয়। এটা নহৰুত 20 টকা। এটা নেহৰুত 20 টকাকৈ, আৰু চালানীটো হ'ল আপোনাৰ 7 টকাকৈ পৰে এটাত। হয়, এটা কথা ক'ব লাগিব যে এয়ে হৈছে সামগ্ৰীৰ দাম। এইদৰে আচলতে জলকীয়াৰ কেজি যদি চাব যায় আপুনি 200 টকা, নেহৰুৰ কেজি 400 টকা। এই হৈছে পাচলিৰ দাম আৰু ইয়াত মানুহে আচলতে হতাশ হ'ব লগা হৈছে বজাৰ কৰি পেলাই, জলকীয়াৰ দামৰ পৰা আৰম্ভ কৰি। বাইদেউ বজাৰ কি কি কৰিলে আপুনি? বজাৰ কৰিলোঁ মাছ আৰু জলকীয়া। জলকীয়া কি দাম ল'লে? জলকীয়া 30 টকা পোৱা। কেজি কিমান হ'ল বাইদেউ? কেজি 120 টকা। 120 টকা। 120 টকা। পিঁয়াজৰ কিমান ল'লে? পিঁয়াজৰ বৰ্তমান 80। 80। কিয় নে ৰাসৰ বতৰৰ কাৰণে দাম বাঢ়িছে? এতিয়া ক'বই নোৱাৰোঁ ছাৰ, ক'বই নোৱাৰোঁ দাম বা কিমানৰ আছে। বাইদেউ আপুনি কি কি বজাৰ কৰিলে? হেৰি এয়া ঠাণ্ডা বতৰত লমপেণ্ট চব্জি পিঁয়াজ বজাৰ কৰিলে নাই? নাই কৰা, নাইকিয়া কৰি থাকোঁ। দাম কিমান শুনিছেনে পিঁয়াজৰ? 80 টকা 80 কিলো। এটা মোনা লৈ আহিলে 1000 টকা দি ভৰিবনে নভৰে? নাই নভৰে। এটা মোনা লৈ আহিলে 1000 টকাৰে আচলতে বজাৰ নভৰে আৰু এয়ে হৈছে সামগ্ৰীৰ দাম। এইখন এখন সাপ্তাহিক বজাৰ। ইয়াতে প্ৰতি কেজি আলুৰ দাম এতিয়া কোনোবাই যদি 40 টকা লৈছে, কোনোবাই 35 টকা লৈছে। দাম থৰোতা নাই, কওঁতা নাই। এইদৰে আচলতে সমগ্ৰ বজাৰখনত যিদৰে আচলতে মই আৰু কিছু যাবলৈ চেষ্টা কৰিছোঁ, কোনে কি দাম লৈছে কাৰো কোনো ঠিকনা নাই। প্ৰতিবিধ শাক পাচলিৰ দাম, 1 কেজি মটৰৰ দাম হৈছে 200 টকা, বেঙেনাৰ দাম হৈছে 60 টকা। এইদৰে আচলতে মই আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। খুৰা বজাৰ কৰিব আহিছে, বস্তুৰ দাম কেনেকুৱা পাইছে? এই বস্তুৰ দাম অজস্ৰ। বেঙেনা কিমান দাম? বেঙেনা এতিয়া 25 টকা কিনিলোঁ। কবি কিমান কিনিছে? কবিটো 80 টকা। কবি কিনিব নোৱাৰিলে মই। এই পিঁয়াজ? পিঁয়াজৰ 80 টকা। 80 টকা। এতিয়া সাধাৰণ দুখীয়া দৰিদ্ৰ লোক চলিব পাৰিব? চলাই টান হৈছে। আমিতো সাধাৰণ মানুহখিনিয়ে চলিব খুব টান পাইছোঁ। সাধাৰণ লোকসকল চলিবলৈ টান পাইছে। আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। এটা কথা ক'লে প্ৰতিবিধ সামগ্ৰীৰ দাম আচলতে হুৰা বাঢ়িছে আৰু কোনেও কি কৰিছে, কিমান দাম লৈছে কোনো ধৰোতা নাই, কওঁতা নাই।
আৰু যি ইচ্ছা যোনে যি ইচ্ছা তাকেই লৈছে। এই হৈছে বজাৰৰ অৱস্থা। যোগান বিভাগ শুই থকা বুলি ক'ব লাগিব। খুৰা বজাৰ কৰিলে নেকি? কেনে দাম কেনে সামগ্ৰীবিলাকৰ দাম দাম ইয়াতে একে তীব্ৰ কৰি এনেকুৱা যেন একদম কি কয় আপোনাৰ আকাশ লংঘিৰ দাম ইয়াতে যিকোনো বস্তুৱে 80 টকাৰ তলতো কোনো বস্তুৱে নাই নাই নেহুৰৰ বোলে 400 টকা। নেহুৰৰটো আপোনাৰ পোৱাই লাগে আপোনাৰ 70 টকা পোৱা 70 টকা পোৱা হ'লে মানে 280 পিঁয়াজ পিঁয়াজ 70 টকা কিলো। এটা কথা ক'ব লাগিব, এই হৈছে টঙলাৰ সাপ্তাহিক বজাৰ। কোনে কি দাম লৈছে কি কৰিছে অলপমান বস্তু ল'লে কি কাৰণত বহুত দাম দাম বহুত নহয়, মোক এইখিনিয়ে লাগে, তাৰমানে এইখিনিয়ে লৈছে। পিঁয়াজৰ দাম কিমান শুনিছেনে? 70 টকা বুলি কৈ আছে। কোনোবা জেগাত 80 টকাও কৈছে। কোনোবা জেগাত 80 টকা কৈছে। বোলে 200 টকা। মটৰ মই এতিয়াও সোধা নাই, তাৰমানে মোক যিখিনি ইমান দাম বাঢ়িছে কিয় বাঢ়িছে? এইটো কি ক'ম এতিয়া, বেপাৰীবিলাকে গম পাব সেইটো কিহৰ কাৰণে বাঢ়িছে দাম। আমাকতো দাম যিটো কয় আমি অলপ কম বেছ কৰি লৈ লওঁ আৰু উপায়টো নাই। খাব সাধাৰণ মানুহটো চলিব নোৱাৰা হৈ গৈছে। আমিতো চলিবই নোৱাৰা হৈছোঁ। আমিতো সাধাৰণ ড্ৰাইভাৰ, আমি চলিবই নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। কোনো কওঁতাও নাই ধৰণটাও নাই। কওঁতাও নাই ধৰোঁতাও নাই। হয়, এটা কথা ক'ব লাগিব যে এইদৰে আচলতে মানুহে বজাৰলৈ ওলাই আহিছে, কোনো কওঁতা নাই ধৰোঁতা নাই, যোনে যি ইচ্ছা তাকে লৈছে। আৰু এয়ে হৈছে যি সাপ্তাহিক বজাৰ, টঙলাৰ সাপ্তাহিক বজাৰ। আৰু ইয়াতে এই বজাৰত আচলতে সকলো সামগ্ৰী উপলব্ধ হৈছে, কিন্তু 80 টকাৰ তলত আপুনি কোনো সামগ্ৰী ইয়াত নাপাব। শাক পাচলি কোনো সামগ্ৰী 1 কেজি কবিৰ দাম যদি 80 টকা, 1 কেজি পিঁয়াজৰ দাম 80 টকা, 1 কেজি মটৰৰ দাম 200 টকা, 1 কেজি নহৰুৰ দাম 400 টকা, এইদৰে বিক্ৰী হৈছে বজাৰত। ইয়াতে কোনে কি লৈছে, কোনে কি কৰিছে, কোনো কওঁতা নাই ধৰোঁতা নাই, এইদৰে চলিছে এইদৰে বজাৰ। আৰু যোগান বিভাগে আছে বৰ্তমান শুই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।